এটা মই অলপ আগতে এটা ভিডিঅ' দিছিলোঁ যে তোমালোকৰ ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া ৰিলিজ হ'ব, তোমালোকৰ ছেকেণ্ড মেৰিট লিষ্ট তোমালোকে কেনেকৈ চেক কৰিব পাৰিবা। তো ইয়াতে মই তোমালোকক কৈছিলোঁ যে কিছুমান তোমালোকৰ যদি ডাউট থাকে এডমিশ্যন ৰিলেটেড বা কোনো ধৰণৰ ডকুমেণ্টছ ৰিলেটেড তোমালোকে মোক সুধিব পাৰা। তো ইয়াতে বহুতখিনি মোৰ ডাউট আহিছে আৰু বহুতখিনি ডাউট মোৰ আগৰ পৰাও আছিলে, বহুতে সুধিছিলে। চ' তাৰে কেইটামান ডাউট যিকেইটা কমন ডাউট হয় মই সেইকেইটা উঠাই কিনে তোমালোকক ভিডিঅ'টো বনাই দিছোঁ। তোমালোকে শেষৰলৈকে ভিডিঅ'টো চাবা আৰু ডাউটকেইটা বহুত ইম্পৰ্টেণ্ট ডাউট হয়, সকলোৰে বাবে ইম্পৰ্টেণ্ট হয়। চ' শেষৰলৈকে ভিডিঅ'টো চাবা আৰু যদিহে তোমালোকে আমাৰ চেনেলটো নতুনকৈ আহিছে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা। এনেধৰণৰ তোমালোকৰ নতুন আপডেটবোৰ আৰু তোমালোকে ইনফৰমেশ্যন ভিডিঅ'বোৰ তোমালোকে ইয়াতে পাই থাকিবা। তো ফাৰ্ষ্ট বস্তুটো সুধিছে যে উইথড্ৰ অপশ্যনটো নাইচোন বুলি সুধিছে। চ' উইথড্ৰ অপশ্যনটো তোমালোকৰ কিয় অহা নাই, কাৰণ তোমালোকৰ উইথড্ৰ অপশ্যন তেতিয়াহে আহিব যেতিয়া তোমালোকৰ ছেকেণ্ড মেৰিট লিষ্টত নাম আহিব যিকোনো এখন কলেজত। চ' তোমালোকৰ যদি কলেজত নাম আহে বা ছেকেণ্ড মেৰিট লিষ্ট যেতিয়া ওলাব তেতিয়া তোমালোকৰ তাতে এডমিশ্যন অফাৰ্ছৰ যিটো জেগা আছে তাতে তোমালোকৰ তাতে হয়তো তোমালোকৰ আহি যাব যে তোমালোকে উইথড্ৰ কৰিব পাৰিবা, এডমিশ্যনটো উইথড্ৰ কৰিব পাৰিবা বুলি তোমালোকৰ তাতে অপশ্যন আহি যাব। চ' তোমালোকে ৱেইট কৰা যেতিয়ালৈকে ছেকেণ্ড মেৰিট লিষ্ট ওলায়, তো তাৰপিছত তোমালোকে চেক কৰিব পাৰা। তাৰপিছত যদি আমি ইয়াতে ছেকেণ্ড প্ৰশ্নটো চাবলৈ যাওঁ, তাতে লেখা আছে যে ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছিল কিন্তু বেলেগ কলেজত এডমিশ্যন লৈ ল'লোঁ, কিন্তু এতিয়া আকৌ এডমিশ্যন ল'ব পাৰিমনে? প্লিজ ৰিপ্লাই দাদা, স্পট এডমিশ্যন ল'ব পাৰিম নেকি? এতিয়া তোমালোকে ইয়াতে তুমি কি প্ৰশ্ন সুধিছা, তোমাৰ প্ৰশ্নটো দুইফালেই হ'ব পাৰে যে তোমাৰ দুখন বা তিনিখন কলেজত নাম আহিছিলে, তুমি যিখনত ল'ব খুজিছিলা হয়তো সেইখনত ল'ব নলয় তুমি বেলেগ এখনত ল'লা, ঠিক আছে। চ' তুমি যদি বেলেগ এখনত লৈছা তেনেহ'লে তোমাৰ এই প্ৰথম লিষ্টত যিখন তোমাৰ বাকীকেইখন আছিল, তুমি ধৰা বেলেগ এখন ল'ব খুজিছিলা, সেইটো তোমাৰ এক্সপায়াৰ হৈ গৈছে। চ' তোমালোকে সেইখনত মেৰিট হিচাপে তুমি এডমিশ্যন ল'ব নোৱাৰা, তাৰ পৰা তোমাৰ মেৰিট লিষ্টৰ পৰা নাম গুচাই দিয়া গৈছে। চ' তুমি এটা চান্স আছে যে তুমি শেষত তুমি স্পট এডমিশ্যনটো ল'ব পাৰিবা, যদিহে তোমাৰ তাতে ছিট খালী থাকে বা তোমাৰ ছিট ভেকেণ্ট থাকে ছেম তোমাৰ মেজৰ ছাবজেক্টত বা মাইনৰ তোমাৰ যদি মিলি যায় তেনেহ'লে তুমি ছিটটো পাবা স্পট এডমিশ্যনত, বাট তুমি স্পট এডমিশ্যনৰ দিনা সোনকালে যাবা। ছেকেণ্ড কেছ তোমালোকৰ ইয়াতে আৰু এটা হ'ব পাৰে যে তুমি ফাৰ্ষ্ট মেৰিট লিষ্টত নাম লৈছা এখন কলেজত, ঠিক আছে, তাৰপিছত তুমি ভাবি আছা যে মই ছেকেণ্ড মেৰিট লিষ্টত বেলেগ এখন কলেজত যদি আহি যায় মই নাম ল'ম, যদি তোমাৰ ভাল কলেজ এখন তোমাৰ ইচ্ছাৰ কলেজ এখনৰ নাম আহে। চ' যদি তেতিয়া তোমালোকৰ নাম আহে তেতিয়া তোমালোকে কোনো টেনশ্যন নল'বা, তুমি বিন্দাছ তুমি উইথড্ৰ কৰিব পাৰিবা এডমিশ্যন। প্ৰথম কলেজখনৰ পৰা উইথড্ৰ কৰি তুমি ছেকেণ্ডখনত তুমি তাতে শ্বিফ্ট হ'ব পাৰিবা আৰু সম্পূৰ্ণ তোমাক পইচা ঘূৰাই দিয়া হ'ব, তাৰ বাবে তুমি কোনো টেনশ্যন ল'বলগীয়া কথা ইয়াতে আহি নপৰে। চ' নেক্সট প্ৰশ্ন এটা আহিছে যে দাদা এডমিশ্যন টাইমত গেপ থকা ষ্টুডেণ্টক ফ্ৰী এডমিশ্যন দিবনে? মই নীটৰ বাবে ড্ৰপ দিছিলোঁ, গেপ চাৰ্টিফিকেটো আছে মোৰ তাত। চ' এতিয়া চোৱা, মই এই কেছটো বহুতৰ শুনিছোঁ যে তোমালোকৰ যদিহে তোমালোকে গেপ দিছা বা তোমালোকে ড্ৰপ দিছা, তোমালোকে যি কাৰণত ড্ৰপ দিব পাৰা, যদি তোমালোকে এডুকেশ্যনেল কাৰণত ড্ৰপ দিছা বা তোমালোকে বেলেগ কাৰণতো ড্ৰপ দিছা, ইয়াতে যদিহে তোমাৰ এখন গেপ চাৰ্টিফিকেট থাকে, যদিহে তোমাৰ ওচৰত প্ৰথম কথা তোমালোকে যদি ফ্ৰী এডমিশ্যন লাগে তোমালোকক কি লাগিব, সেইটো হৈছে তোমালোকৰ ৰেচন কাৰ্ড বা তোমালোকৰ ইনকাম চাৰ্টিফিকেট। চ' সেইমতে যদি তোমালোকে পাই আছা, তোমালোকৰ ফ্ৰী এডমিশ্যন যদি তোমালোকে পাই আছা, তেন্তে ইয়াতে তোমালোকে প্ৰথম লাগিব তোমাৰ এখন গেপ চাৰ্টিফিকেট। বাট বহুত কলেজে কি কৰিছে, তোমালোকক ফ্ৰী এডমিশ্যন দিয়া নাই, যিহেতু তোমালোকৰ ৰেচন কাৰ্ডো আছে, তোমালোকৰ ইনকাম চাৰ্টিফিকেটো আছে আৰু লগতে তোমালোকৰ গেপ চাৰ্টিফিকেটো আছে ভেলিড, যে তোমালোকে এডুকেশ্যনেল পাৰপ'জৰ কাৰণে তোমালোকে ড্ৰপ লৈছিলা, কোনো ধৰণৰ তোমালোকে বেলেগ কামত লিপ্ত হোৱা নাছিলা। চ' সেইমতে তোমালোকে ইয়াতে ফ্ৰী এডমিশ্যন দিব লাগে। কিন্তু কিছুমান ইনষ্টিটিউশ্যনে কি কৰিছে যে তোমালোকৰ বহুতৰে ফ্ৰী এডমিশ্যন দিয়া নাই যিসকলে ড্ৰপ লৈছে, অথচ তোমালোকৰ ৰেচন কাৰ্ড আছে তথাপিও তোমালোকক এডমিশ্যন দিয়া নাই। আৰু কিছুসংখ্যক কলেজে তোমালোকক ইয়াতে ফ্ৰী এডমিশ্যনটো দি দিছে। চ' ইয়াতে তোমালোকে কি কৰিব পাৰা, তোমালোকৰ হাতত একো নাই। চ' তোমালোকে প্ৰথমে ডাইৰেক্টলি প্ৰিন্সিপালৰ ওচৰত ভিজিট কৰিবা, প্ৰিন্সিপাল যিখন ইনষ্টিটিউশ্যনত যোৱা তাৰে প্ৰিন্সিপালক জনাবা যে তোমাৰ তাত গেপ চাৰ্টিফিকেট আছে বা তুমি 1 বছৰ ড্ৰপ লৈছিলা, নীটৰ কাৰণে হওক বা JEE তুমি যি প্ৰিপাৰেশ্যনৰ কাৰণে লৈছিলা, কিন্তু তোমাৰ নোহোৱাৰ বাবে তুমি এবাৰ এডমিশ্যন ল'বলগীয়া হৈছে আৰু তোমাক ফ্ৰী এডমিশ্যন কলেজৰ ফালৰ পৰা দিব খোজা নাই। যদি প্ৰিন্সিপাল ছাৰে মানে তেন্তে তোমাক ফ্ৰী এডমিশ্যন দি দিয়া যাব। সেই প্ৰিন্সিপালে তোমাক কয় যে তুমি এডমিশ্যন ল'ব নোৱাৰিবা, ফ্ৰী হিচাপত তুমি এডমিশ্যন ল'ব নোৱাৰিবা। চ' তুমি কি কৰিবা, প্ৰথম কথা তুমি পইচা দি এডমিশ্যনটো লৈ থ'বা, কাৰণ এতিয়া তোমাৰ তাতে গৈ কোনো ধৰণৰ ফাইট লাগিব বা তোমাৰ কোনো ধৰণৰ লিগেলি কাম কৰিবলৈ টাইম লাগে। চ' তুমি একো কৰিব নোৱাৰা, চ' তুমি এডমিশ্যনটো লৈ ল'বা। যদি প্ৰিন্সিপাল ছাৰে দিছে তেন্তে বহুত ভাল। আৰু বহুতখিনি ষ্টুডেণ্টৰ ফালৰ পৰা মই শুনিছোঁ এই ডাউটটো যে তোমালোকৰ গেপ থাকিলে তোমালোকক ইয়াতে ফ্ৰী এডমিশ্যনটো দিয়া হোৱা নাই। চ' সেইটো মই কোনো ধৰণৰ লিগেলি কেনেকুৱা একশ্যন ল'ব পাৰিম মই ক'ব নোৱাৰোঁ, তথাপিও যদি মই কিবা গম পাওঁ তোমালোকক মই লগে লগে জনাই দিম, সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তো নেক্সট আৰু এটা ডাউট আছে, ছেকেণ্ড মেৰিট লিষ্টত নাম অহাৰ পিছত যদি ছেকেণ্ড ৰাউণ্ডত এডমিশ্যন নলওঁ তেতিয়াহ'লে কি মোৰ ফাৰ্ষ্ট ৰাউণ্ডত যোৱা এডমিশ্যন কেঞ্চেল হৈ যাব? কিন্তু কোনো কাৰণত তোমাৰ ফাৰ্ষ্ট এডমিশ্যন কেঞ্চেল নহয়, যিহেতু তুমি ফাৰ্ষ্ট ৰাউণ্ডত বা ফাৰ্ষ্ট মেৰিট লিষ্টত তুমি নাম অহা মতে যদি তুমি কলেজত এডমিশ্যন লৈ লৈছা, তেন্তে তোমাৰ ছেকেণ্ড এডমিশ্যনত বা ছেকেণ্ড মেৰিট লিষ্টত নাম আহক নাহক তাতে কোনো প্ৰভাৱ নপৰে, যিহেতু তোমাক সেইখন ইনষ্টিটিউশ্যনে তোমাক এডমিটেড কৰি লৈছে সিহঁতৰ ইনষ্টিটিউশ্যনত। চ' তুমি ছেকেণ্ড লিষ্টত নাম আহিলেও নাহিলেও তোমাৰ ইয়াতে কোনো ধৰণৰ এডমিশ্যন কেঞ্চেল হৈ নাযায়। তো
তো ইয়াতে আজি মই তোমালোকৰ চেষ্টা কৰিলোঁ যে কেইটামান ডাউট তোমালোকৰ মই এটা সলভ কৰি দিলোঁ আৰু যদিহে তোমালোকৰ আৰু ইয়াৰ ওপৰত তোমালোকৰ ডাউট থাকে তেনেহ'লে তোমালোকে মোক কমেণ্ট ছেকশ্যনত আকৌ সুধিব পাৰা মই তোমালোকক কমেণ্ট ছেকশ্যনত তোমালোকৰ ৰিপ্লাই দিম অথবা যদি ডাউটটো বেছি হৈ যায় তেনেহ'লে মই তোমালোকক ভিডিঅ' বনাই গোটেইখিনি ডিটেইলছ কৈ দিম চ' তাৰ বাবে আমাৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি ৰাখিবা তো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি থৈ যাবা ধন্যবাদ